এই 10,000 টকা মাত্ৰ আৰম্ভণি। এই মাহৰ ভিতৰত আমি প্ৰায় 15 লাখ মহিলাক এই আঁচনিৰ সুবিধা বিতৰণ কৰিম। আমাৰ লক্ষ্য হৈছে যে ফেব্ৰুৱাৰী মাহৰ আগতে আমি অসমত প্ৰায় 32 লাখ মহিলাক এই আঁচনিৰ পুঁজি বিতৰণ কৰা আৰু এই আঁচনিখনৰ বিষয়ে আমাৰ আই মাতৃসকলক অৱগত কৰোৱা। গোটেই ভাৰতবৰ্ষতে এটা অভিযান হাতত লৈছে। সেই অভিযানটোৰ নাম হৈছে 3 কোটি মহিলা লাখপতি বাইদেউ হিচাপে সমাজত প্ৰতিষ্ঠা কৰা। এই উদ্দেশ্য আগত ৰাখি মোদী ডাঙৰীয়াই বেংকক কৈছে যে আপোনালোকে মহিলাসকলক ঋণ দিব। SRLM গঠন কৰিছে, ৰিভলভিং ফাণ্ড দিছে আৰু আজি আমাৰ অসমতো প্ৰায় 8 লাখ মহিলা লাখপতি বাইদেউৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। লাখপতি বাইদেউ মানে কি? যিগৰাকী বাইদেৱে বছৰত 1 লাখ টকাৰ ব্যৱসায় কৰিব পাৰে আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে। আমাৰ অসমত খালি কেৱল লাখপতি বাইদেৱে নাই, আমাৰ অসমত মহা লাখপতি বাইদেউ আছে। মহা লাখপতি বাইদেউ মানে কি? যোনে বছৰত 10 লাখ টকালৈকে ব্যৱসায় কৰিব পাৰে। আজি আমাৰ অসমত মহা লাখপতি বাইদেউ আছে, লাখপতি বাইদেউ আছে আৰু ভৱিষ্যতে লাখপতি বাইদেউ হোৱাৰ সপোন দেখাৰ অজস্ৰ মহিলা আমাৰ মাজত আছে। আমি চিন্তা কৰিছিলো যে লাখপতি বাইদেউ যদি আমি নিৰ্মাণ কৰিব পাৰো, আমাৰ অসমত গ্ৰাম্য অঞ্চলত গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈ উঠিব। আজি যদি আমাৰ অসমত আমি এটা শক্তিশালী গ্ৰাম্য অৰ্থনীতি সৃষ্টি কৰিব পাৰো, বাহিৰৰ পৰা আমাৰ অসমত গাখীৰ আহিব নোৱাৰিব, বাহিৰৰ পৰা কণী আহিব নোৱাৰিব, বাহিৰৰ পৰা গাহৰি মাংস আহিব নোৱাৰিব আৰু শাক পাচলিও আমি বাহিৰৰ পৰা কিনিব নালাগিব। আজি যদি আপোনালোকে কোনোবা অৰ্থনীতি বা যোনে দেশৰ খবৰ ৰাখে তেওঁলোকৰ লগত যদি কথা পাতে, আমাৰ অসমত দিনে 60 লাখ 70 লাখ কণী বাহিৰৰ পৰা আহে, শাক চব্জি বাহিৰৰ পৰা আহে আৰু আমাৰ অসমৰ গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত অজস্ৰ বস্তু আজি অসমে বাহিৰৰ পৰা কিনি আনে। মোক এবাৰ এজন মোৰ লগৰ বন্ধু এজন শ্ৰীৰামপুৰ চেক গেট অসম আৰু পশ্চিমবংগৰ মাজত যিখন সীমা আছে, বন্ধুজনে তাত চাকৰি কৰিছিলে। তেওঁ মোক কৈছিলে যে যেতিয়া কলিকতাৰ পৰা অসমলৈ গাড়ীবোৰ আহে, কিবা নহয় কিবা বস্তুৰে সি পৰিপূৰ্ণ হৈ আহে, কিন্তু অসমৰ পৰা যেতিয়া গাড়ীবোৰ ওলাই যায়, গাড়ীবোৰ খালী ওলাই যায়। অৰ্থাৎ অসমে বাহিৰৰ পৰা নিত্য প্ৰয়োজনীয় বস্তু
আমি বাহিৰৰ পৰা আনো, কিন্তু পঠোৱাটো বেলেগ কথা। আমাৰ নিজৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী আমি উৎপাদন কৰিব নোৱাৰো। আজি যদি ব্ৰহ্মপুৰ, কামপুৰ, পুৰণি গুদামতে আমি দোকানত খবৰ ৰাখো, কণী বাহিৰৰ পৰা আহে, গাখীৰ বাহিৰৰ পৰা আহে, চাউল বাহিৰৰ পৰা আহে, দালি বাহিৰৰ পৰা আহে, নিমখ বাহিৰৰ পৰা আহে, তেল বাহিৰৰ পৰা আহে। কাৰণ আমাৰ অসমত আমাৰ জনসংখ্যাৰ 50% ঘৰৰ কাম বন কৰি আছিলে। তেওঁলোকে উৎপাদনৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ নাছিলে। তাৰ মানে মই কি বুজাব খুজিছো, আমাৰ অসমত 50% মহিলা আছে আৰু 50% পুৰুষ আছে। আগতে যদি আপোনালোকে লক্ষ্য কৰিছিলে, মহিলাসকল ঘৰত থাকে, খোৱা বোৱা বনাই ৰান্ধনি ঘৰৰ কাম কৰে, বাৰীখন চাই, ইমানে মহিলাৰ কাম আছিলে। বাকী পুৰুষসকলে কাম কৰিছিলে। যদি এখন সমাজৰ 100 জন ব্যক্তিৰ 50 জনে প্ৰডাকশ্যনৰ লগত জড়িত নাথাকে, ব্যৱসায়, চাকৰি, ইনকামৰ লগত জড়িত নাথাকে, বাকী 50 জনে যিমানেই কাম নকৰক কিয়, তেওঁলোকে আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰে। আমি চিন্তা কৰিছিলো যে আমাৰ ৰাজ্যৰ 40 লাখ মহিলা আত্মসহায়ক গোটৰ মাতৃসকলক আমি ব্যক্তিগতভাৱে সহায় কৰিম, যাতে তেওঁলোকে নিজকে কিবা নহয় কিবা এটা উপাৰ্জনৰ লগত জড়িত হ'ব পাৰে। এই চিন্তাৰ আধাৰতে আমি অসমত মহিলা উদ্যমিতা অভিযানৰ কাম আৰম্ভ কৰিছিলো। চাওঁতে চাওঁতে 10 লাখ মহিলাৰ ঘৰত আজি আমি যাব পাৰিলো। মই আপোনালোকক এটা কথাই ক'ব খুজিম যে এই আঁচনিখন এদিনৰ আঁচনি নহয়। আজি আমি আপোনালোকক মাতি আনিছো, 10,000 টকা দিলো, আপোনালোকে 10,000 টকা ল'লে আৰু সেয়া নহয়। এই 10,000 টকা মাত্ৰ আৰম্ভণি। আজি আমি আৰম্ভ কৰিছো। যেতিয়ালৈকে আপোনালোকে লাখপতি বাইদেউ হ'ব নোৱাৰে, তেতিয়ালৈকে এই আঁচনিখন আপোনালোকৰ লগত থাকিব। আৰু সেইকাৰণে সকলো মহিলাক মই নিজে যিমান পাৰো সমষ্টিসমূহলৈ মই নিজে গৈছো, আমাৰ মন্ত্ৰীসকল গৈছে, আৰু আমি আই মাতৃসকলক বুজাইছো যে এই 10,000 টকা শেষ বুলি ধৰি নল'ব। ই মাত্ৰ আৰম্ভণি।